নমস্কাৰ প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মোৰ চেনেলটো চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব? আপোনাৰ স্বাস্থ্য, আপোনাৰ শিক্ষা, ভাগ্য, প্ৰেম, এই সকলোখিনি আপোনাৰ কাৰণে কেনেকুৱা হ'ব? কি সফলতা আপুনি অৰ্জন কৰিব? কি সাৱধানতা আপুনি ল'ব লাগিব? এই বিষয়ে বিশদভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, এইটো কোনো ব্যক্তিৰে কোনো ব্যক্তিগত ৰাশিফল নহয়। এইটো জন্মৰাশি আৰু চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলত গ্ৰহৰ ট্ৰেনজিট, গ্ৰহৰ অৱস্থিতি কি কৈছে, গ্ৰহৰ অৱস্থিতি অনুসাৰে আপোনাৰ মাহটো কেনেকুৱা হ'ব, সেই বিষয়েহে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। ইয়াতে কোনো ব্যক্তিকে মই ভাল লগাব খোজা নাই আৰু কোনো ব্যক্তিকে মই মনত দুখ দিব খোজা নাই। গ্ৰহৰ উপস্থিতি অনুযায়ী যি ফলাফল ওলাইছে তাকে মই ক'বলৈ ওলাইছোঁ, আৰু কোনো কথাক মই গেৰাণ্টি দিও ক'ব খোজা নাই। প্ৰিয় বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ আজি আপোনাৰ দ্বিতীয় গৃহত থাকিব মংগল, তৃতীয় গৃহত আছে বৃহস্পতি, চতুৰ্থ গৃহত বুধ, ৰবি আৰু কেতু, পঞ্চম গৃহত আছে আপোনাৰ শুক্ৰ, দশম গৃহত আছে আপোনাৰ ৰাহু আৰু একাদশত আছে আপোনাৰ শনি। 2 ছেপ্টেম্বৰত শুক্ৰ যাব তুলা ৰাশিলৈকে, অৰ্থাৎ ষষ্ঠ গৃহত যাব শুক্ৰ। 17 ছেপ্টেম্বৰত ৰবি যাব কন্যা ৰাশিলৈকে, পঞ্চম গৃহলৈকে যাব ৰবি। 18 ছেপ্টেম্বৰত মংগল যাব আপোনাৰ কৰ্কট ৰাশিলৈকে, অৰ্থাৎ তৃতীয় গৃহত যাব মংগল। আৰু 7 ছেপ্টেম্বৰত বুধ যাব তুলা ৰাশিলৈকে, অৰ্থাৎ ষষ্ঠ গৃহলৈকে বুধ যাব। বুধ ষষ্ঠ গৃহত থাকিব। এইটো হৈছে এই ছেপ্টেম্বৰ মাহৰ আপোনাৰ গ্ৰহৰ ট্ৰেনজিট। এই ট্ৰেনজিট অনুসাৰে আপোনাৰ স্বাস্থ্য, ভাগ্য, শিক্ষা, প্ৰেম কেনেকুৱা হ'ব সেই বিষয়ে বিশদভাৱে এতিয়া আলোচনা কৰিম। প্ৰথমতে আগবাঢ়িছোঁ স্বাস্থ্যৰ পৰা। স্বাস্থ্যৰ দিশত ছেপ্টেম্বৰ মাহটো আপোনাৰ বৃষ ৰাশিৰ কাৰণে কোনো সমস্যা দেখা নাযায়, কোনো ফালৰ পৰাই বেয়া দেখা নাযায়। আপোনাৰ স্বাস্থ্য অত্যন্ত ভাল হৈ থাকিব। কিন্তু 17 ছেপ্টেম্বৰৰ পিছত যেতিয়া সূৰ্য আপোনাৰ কন্যা ৰাশিলৈকে যাব, পঞ্চম গৃহলৈকে যাব, তেতিয়া আপোনাৰ পেটৰ কিছু সমস্যা আহিব পাৰে। আপোনাৰ ইনডাইজেশ্যনৰ সমস্যা, গেছৰ সমস্যা, এচিডিটিৰ সমস্যা, এনেকুৱা ধৰণৰ, যিসকলৰ গ'ল্ড ব্লাডাৰ আছে গ'ল্ড ব্লাডাৰৰ সমস্যা, এনেকুৱা ধৰণৰ কিছুমান সমস্যা আপোনাক দেখা দিব পাৰে। গতিকে এই সমস্যাৰ ভিতৰত আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষকৈ ধ্যান দিব। ফাষ্ট ফুড, জাংক ফুডৰ পৰা আপুনি যিমান পাৰে আঁতৰি থাকিব। পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব। তেতিয়া আপুনি সুস্বাস্থ্যৰে মাহটো পাৰ কৰিব পাৰিব। অভাৰঅল আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত কোনো সমস্যা দেখা নাযায়, মাহটো আপোনাৰ ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত 7 ছেপ্টেম্বৰৰ পিছত যেতিয়া বুধ যাব আপোনাৰ নিজ ৰাশিলৈকে, যাব তুলা ৰাশি, তেতিয়া আপোনাৰ শিক্ষা অত্যন্ত শুভদায়ক হৈ পৰিব। আৰু 17 ছেপ্টেম্বৰৰ পিছত
শিক্ষাটো আপোনাৰ আৰু ভাল। আপুনি শিক্ষাৰ কাৰণে আপুনি ফিৰি চাবই নালাগে, কাৰণ সূৰ্য আহিব বুধৰ সৈতে, বুধ আৰু সূৰ্য যেতিয়া একলগ লাগিব, তেতিয়া বুধাদিত্য যুগ শিক্ষাৰ কাৰণে, পঢ়া শুনাৰ কাৰণে অত্যন্ত শুভদায়ক দিন হৈ পৰিব। এই সময়খিনিৰ ভিতৰত আপুনি শিক্ষা বিষয়ক যি কাৰ্য থাকে, এডমিশ্যন লোৱা, কোনো কোচিং লোৱা, বা যদি কোনো এব্ৰডত পঢ়া শুনাৰ কাৰণে আপুনি চিন্তা চৰ্চা কৰি আছে, তেনেহ'লে এব্ৰডত এডমিশ্যন লোৱা, আউট অফ চিটিত এডমিশ্যন লোৱা, যি শুভকৰ্ম কৰিবলগীয়া আছে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত, আপুনি সকলোখিনি আপুনি কৰি ল'ব পাৰিব 17 ছেপ্টেম্বৰৰ পিছত। অত্যন্ত শুভদায়ক দিন হ'ব আপোনাৰ, আৰু যি কৰে তাতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব শিক্ষা বিষয়ত। এইবাৰ আগবাঢ়িছোঁ প্ৰেমৰ কাৰণে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পঞ্চম গৃহ আপোনাৰ মজবুত হৈ আছে, গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যাই দেখা নাযায়। আপোনাৰ প্ৰেমত আণ্ডাৰষ্টেণ্ডিং থাকিব, আকৰ্ষণ থাকিব, আপোনাৰ মিলা প্ৰীতি থাকিব, সকলোখিনি আপোনাৰ প্ৰেমত থাকিব। গতিকে আপুনি প্ৰেমৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া নাই। 7 ছেপ্টেম্বৰৰ পিছত অতি সুন্দৰ হৈ পৰিব। 7 ছেপ্টেম্বৰৰ পিছত আপোনাৰ অত্যন্ত সুন্দৰ হৈ পৰিব প্ৰেমত আপুনি মধুৰতা লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ মহত্বপূৰ্ণ ভাগ্য, কেৰিয়াৰ। তৃতীয় গৃহত আপোনাৰ আছে বৃহস্পতি, আৰু বৃহস্পতি হৈছে ভাগ্যৰ কাৰক, আৰু বৃহস্পতিয়ে নৱম গৃহত দৃষ্টি ৰাখি আছে, আৰু নৱম গৃহত আছে আপোনাৰ শনি। গতিকে নৱম গৃহত শনি আছে। শনি যেতিয়া ভাল অৱস্থাত থাকে, ভাল গৃহত থাকে, ধন সম্পত্তিৰ ফালৰ পৰা আপোনাৰ কোনো চিন্তা কৰিবলগীয়া নাই। আৰু নৱম গৃহৰ দৃষ্টি ৰাখি নৱম গৃহৰ পৰা আপোনাক যথেষ্ট সহায় কৰি আছে। ধন সম্পত্তিৰ দিশৰ ফালৰ পৰা, ভাগ্যৰ ফালৰ পৰা আপোনাক যিমান পাৰে সহায় কৰি আছে। এনেকুৱা যুগ খুব বিৰল। ভাগ্যই 100% আপোনাক হেল্প কৰিব। গতিকে আপোনাৰ যি কাৰ্য কৰিবলগীয়া আছে, শুভ কৰ্ম, মাংগলিক কাৰ্য, বিবাহ, বা আপুনি ব্যৱসায় আৰম্ভ কৰা, ব্যৱসায় আপুনি এক্সপেনশ্যন কৰা, যি কাৰ্য কৰিবলগীয়া আছে আপুনি সকলোখিনি কৰি লওক। ভাগ্যই আপোনাক 100% সহায় কৰি আছে। মাথো আপুনি এফৰ্ট দিয়ক, আপুনি সকলো পাই থাকিব। কিন্তু আপোনাৰ সমস্যা থাকিব সূৰ্যৰ কাৰণে, ৰবিৰ কাৰণে। আপোনাৰ ইগো কিছু কণ্ট্ৰল কৰিব লাগিব, খং কিছু দমাব লাগিব আপুনি, নহ'লে আপোনাৰ কিছু সমস্যাত আপুনি নিজেই পৰিব। চাকৰিৰ কাৰণে কোনো চিন্তা কৰিব নালাগে, চাকৰিৰ কৰ্মৰ যোগ দেখা যায়, আৰু ব্যৱসায়ত অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এই মাহটোত যদি আপুনি বিষ্ণু পূজা কৰিব পাৰে, বা বিষ্ণু সহস্ৰনাম যদি জপ কৰিব পাৰে, ইভেন জপ কৰিব নোৱাৰিলে যদি আপুনি শুনিবও পাৰে, তেনেহ'লে আপুনি আৰু বেছি ভাল ফলাফল লাভ কৰিব পাৰিব।